দাদা আপুনি ক'ৰ পৰা আহিছিলে? মই ডিব্ৰুগড় আহিছোঁ। আৰু আপোনাৰ নামটো? আমিৰ হুছেইন। আৰু দাদাই একচুৱেলি OnePlus 8 128GB ফোন এটা লৈছে। এনে কণ্ডিশ্যনটো দেখাই দিয়া নে ঠিকে আছে নে? ঠিকে আছে। আৰু ৰেট হিচাপে ঠিকে আছে। ঠিকে আছে ন? এনে আমাৰ শ্বপত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু একচুৱেলি এণ্ড্ৰইডৰ কেইটামান কালেকশ্যন মই দেখাই দিছোঁ, কাৰণ এণ্ড্ৰইডৰ কালেকশ্যন দেখাবলৈ গ'লে একচুৱেলি কথাটো এনেকুৱা হয়গৈ, আমি বেলেগৰ কিছুমান ভিডিঅ' দেখিছোঁ কমচে কম 30 পিচ 40 পিচ 50 পিচলৈকেও এণ্ড্ৰইড এভেইলেবল ৰাখে। 4G ষ্টাৰ্টিং ৰাখি দিয়ে তোমাৰ 2500 2000ৰ পৰা বোলে 4G, তাৰপিছত 5G মিনিমাম 4000 4500ৰ পৰা ষ্টাৰ্টিং। গতিকে সেইবোৰ ফোন আৰু কেনেকুৱা ফোন হ'ব পাৰে আপোনালোকে নিজে চিন্তা কৰি ল'ব, কাৰণ আইফোনতে কিমান ঝোল আজিকালি, কপি ফোন ওলাই গৈছে আইফোনত, মাষ্টাৰ কপি আইফোন, আৰু সেইটোকে ধৰা পেলাবলৈ বহুত টান। গতিকে এণ্ড্ৰইডৰ কথাটো আৰু মই নকওঁৱেই। সেইটো কাৰণে একচুৱেলি আমি বহুত চালি জাৰি ইনকুৱাৰী কৰি পিনি এণ্ড্ৰইড ফোনবোৰ আনো। সেইটো কাৰণে আমাৰ ইয়াত মানে এণ্ড্ৰইড ফোন এনি টাইম এভেইলেবল নাথাকে। গতিকে যি কি নহওক, আমাৰ ইয়াত এণ্ড্ৰইড এতিয়া আছে 4G ষ্টাৰ্টিং 5500 আৰু 5G আহি যাব 7500ৰ পৰা। গতিকে আপোনালোকে আহিব যদি ভাল মডেল আৰু ভাল ৰেটৰ মাজত যদি এণ্ড্ৰইড ল'বলৈ মন আছে। গতিকে ঠিক আছে, থেংক ইউ, নহয় জানো?